Ajmal since 1951. সময় গতিশীল গতিশীল সময়ৰ সতে খোজ মিলাই পৃথিৱীয়ে বাগৰ সলায় প্ৰতিটো দিনত প্ৰতিটো মুহূৰ্তত ছটিয়াই যায় দিগন্তত নতুন কিৰণ ন জ্যোতিৰে ন চিন্তাৰে আগবাঢ়ি যাব বিচাৰে এই ধৰাৰ প্ৰতিজন মানৱ থৈ যাব বিচাৰে সমাজখনৰ প্ৰগতিৰ বাবে উন্নয়নৰ বাবে কৰ্মৰ চানেকি কিন্তু সময়ৰ লগত খোজ মিলাই সকলোৱে জানো যাব পাৰে আগবাঢ়ি আশাৰ কলিবোৰ জানো ফুলি উঠে সেয়েহে চাগে কালাম চাহাবে কৈছিল সময়ৰ বালিচৰত যদি তোমাৰ পদাংক থৈ যাব খোজা তোমাৰ ভৰিহাল সুচৰাই নানিবা অসম ৰাজ্যৰ সাহিত্য সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ অবিভক্ত নগাঁও জিলা ইয়াতেই গুৰুজনা অসমীয়া জাতিৰ পিতৃ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল গুৰুজনাই বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ যোগেদি প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহক সম্প্ৰীতিৰ একতাৰ দোলেৰে বান্ধি ৰাখিছিল বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি নগাঁও জিলাৰ খুজাই অঞ্চলৰ এখন পিছপৰা গাঁও আলীনগৰ য'ত নাছিল শিক্ষাৰ পোহৰ কেৱল আছিল দুবেলা দুমুঠি খোৱাৰ তাৰণাত হাড় ভঙা পৰিশ্ৰম কৰা কিছু সংখ্যক দৰিদ্ৰ পৰিয়াল পিতৃ মৰহুম হাজী আজমল আলী চাহাবৰ ঔৰসত আৰু মাতৃ মৰিয়মুন্নেছাৰ গৰ্ভত জন্ম হোৱা বদৰুদ্দিন চাহেব দ্বিতীয় পুত্ৰ হাজী চাহেব এগৰাকী মহান ধৰ্মপৰায়ণ ব্যক্তি আছিল তেখেতে নিজৰ মন মগজুত পুহি ৰাখিছিল সততা দেহৰ প্ৰতি ৰন্ধে ৰন্ধে হিচৰিত হৈ আছিল সততাৰ বীজ তেখেতে প্ৰতি মুহূৰ্তত অনুভৱ কৰিছিল সৎ পথেৰে সৎ চিন্তাৰে আগবাঢ়িলে আল্লাহক বোলে ওচৰতে পায় ডংকি গাঁৱৰ ভিতৰত এটা আলীনগৰ এটা সৰু গাঁও আছে হোজাইৰ পৰা 3 কিলোমিটাৰ ভিতৰত আৰু সেই গাঁৱত আমাৰ জন্ম হৈছে 1956ত ক্লাছ 8 লৈকে তাতেই মই পঢ়িছোঁ তাৰপিছত মই বম্বে গৈছোঁ বম্বে গোৱাৰ পিছত ইংলিছ ক্লাছ মই পঢ়িছোঁ কনভেন্ট স্কুলত তাৰপিছত মই মাদ্ৰাছাৰ শিক্ষা আৰম্ভ কৰিছোঁ মাদ্ৰাছা শিক্ষা বম্বেত লৈ তাৰপিছত উত্তৰ প্ৰদেশৰ আমাৰ ইছলামিক ইউনিভাৰ্চিটি মুছলমানৰ যেটো সবচে ডাঙৰ ইউনিভাৰ্চিটি সেইটোত মই পঢ়ি আমাৰ মাস্টাৰ ডিগ্ৰী মই তাৰ পৰা লাভ কৰিছোঁ 40ৰ দশকত খুজাইত সৰু সুৰাকৈ ব্যৱসায় আৰম্ভ কৰা হাজী আজমল আলী চাহেবৰ দৃষ্টি বহুদূৰ আছিল তেওঁ আল্লাহক প্ৰাৰ্থনা কৰিছিল হে আল্লাহ তুমি মোক ইমানখিনি সামৰ্থ্য দিয়া যে মই মোৰ সমাজৰ অভাৱগ্ৰস্ত দুৰ্গত মানুহখিনিৰ দুখ মোচন কৰিব পাৰোঁ হাজী চাহেবে প্ৰথমে খুজাইৰ পৰা ৰেলেৰে গৈ মুম্বাইত উপস্থিত হ'ল আৰু সেই তাৰে পৰাই আজমল ব্যৱসায়িক উত্থানৰ কাহিনীৰ শুভ আৰম্ভ কালক্ৰমত আজমল পৰিয়ালৰ ব্যৱসায়িক সাম্ৰাজ্যই 7 সমুদ্ৰ অতিক্ৰম কৰি আৰব মহাদেশত শাখা বিস্তাৰ কৰিলে আৰু আজিৰ তাৰিখত আজমল পাৰফিউমছৰ সুগন্ধিৰ বজাৰ এছিয়া আফ্ৰিকা আৰু ইউৰোপ মহাদেশৰ 34খন দেশত বিস্তৃত হৈ আছে Ajmal, where one dream gives way to another. মুম্বাইৰ মনোৰঞ্জন জগত বলিউডৰ পৰা আৰম্ভ কৰি বিশ্ব মনোৰঞ্জনৰ কেন্দ্ৰ হলিউডলৈ আৰু আৰব উপমহাদেশৰ ৰাজ পৰিয়ালসমূহৰ পৰা আৰম্ভ কৰি লণ্ডনৰ ৰাজ পৰিয়ালৰ প্ৰতিনিধিলৈ আজমল পাৰফিউমছৰ অলেখ গুণবুদ্ধ বিদ্যমান Well, firstly, we understand the usage of oud. We are using not just are we using oud, but we're using a reasonable proportion of oud in the formulations, which is considerably different from what the Western counterparts are doing. The other thing is that we don't lose our signature, which is not what in the industry they call them Oriental, but I prefer to call them Arabic fragrances. And that is actually a step closer to where we are today or where our heritage is than the Western interpretations of oud fragrances. The fun is about handling every challenge in an exciting way.
I think it was amazing, something totally different. I think it's exciting for everybody. It's new for everybody. Abdullah has chosen to kind of launch his perfume is amazing. And then, you know, the dresses, the gowns that Nisha's designed for the perfumes have been so much fun. কেৱল সুগন্ধিয়েই নহয়, আৰৱ উপমহাদেশত কাপোৰ, চামৰাৰ সামগ্ৰী আৰু ৰিয়েল এষ্টেটৰ জগততো আজমল এটা বিশ্বাসযোগ্য নাম। এই বিশাল ঔদ্যোগিক আৰু ব্যৱসায়িক সাম্ৰাজ্যৰ পৰা আৰ্হিত ধনৰ এটা অংশ, যাক ইছলামিক বিধি অনুসৰি জাকাত বুলি কোৱা হয়, সেই ধনেই আজমল পৰিয়ালৰ সমাজ সেৱামূলক কামত খৰচ হোৱা ধনৰ মূল উৎস। দেউকা মেলি উৰি গুচি যায় সময়, পাখি লগা সময়ৰ দেউকাত উঠি আজমল চাহাবৰ পৰিয়ালৰ বাণিজ্যিক পৰিসৰ সমগ্ৰ বিশ্বজুৰি প্ৰসাৰিত হয়। আজমল গ্ৰুপ অফ কোম্পানীজ এছিয়া মহাদেশৰ এটি উল্লেখনীয় কোম্পানী ৰূপে স্বীকৃত হয়। পিতৃ হাজী চাহাবৰ মহানুভৱতা, মানৱ দৰদী গুণেৰে অনুপ্ৰাণিত বদৰুদ্দিন চাহেবে পিতৃৰেই পদাংক অনুকৰণ কৰিলে। আজমল চাহাবে শৈক্ষিক আঁচনি আৰু পৰিকল্পনাক সফল কৰি তোলাৰ দুৰ্বাৰ হেঁপাহ মনত পুহি ৰাখিছিল। সেই হেঁপাহ সফল কৰি তুলিবলৈ তেওঁ প্ৰতিষ্ঠা কৰিলে মৰকাজুল মাআৰিফ, হাজী আব্দুল মজিদ মেমৰিয়েল পাব্লিক ট্ৰাষ্ট আৰু আজমল ফাউণ্ডেশ্যনৰ দৰে মানৱসেৱী তথা সমাজসেৱী অনুষ্ঠানৰ। অসমৰ স্বাস্থ্যখণ্ডক আগুৱাই নিয়াৰ সংকল্প, য'ত সাধাৰণ এটা বেমাৰত কাৰো মৃত্যু হ'ব নোৱাৰে, সাধাৰণ জনতাই চিকিৎসাৰ বাবে হাহাকাৰ কৰিব নালাগে, যি সপোন দেখিছিল আজমল চাহাবৰ পিতৃ হাজী চাহাবে। এই মাল্টি স্পেচিয়েলিটি হস্পিটেলখন উন্মোচন কৰে শান্তিৰ নবেল বঁটা বিজয়ী মাদাৰ টেৰেছাই। আজমল ডাঙৰীয়া ৰাজনীতিত আহিছে 2005 চনত, কিন্তু তেওঁ সামাজিক কাম কাজ আৰম্ভ কৰিছে 1982 চনৰ পৰা। আজমল ডাঙৰীয়া বা আজমল ডাঙৰীয়া পৰিয়ালে সমাজৰ কাৰণে, মানৱতাৰ কাৰণে ব্যক্তিগত পুঁজিৰ পৰা যিখিনি কাম সমাজৰ কাৰণে কৰি আছে, সেইখিনি কাম এখন চৰকাৰে কৰা কামতকৈ কোনো গুণেই কম নহয়। মহান উদ্দেশ্য আগত ৰাখি আজমল চাহাবে প্ৰতিষ্ঠা কৰে হাজী আব্দুল মজিদ স্মাৰক চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ হোজাই, আল ছালাম চিকিৎসালয় গোৱালপাৰা, বদৰপুৰ দাতব্য চিকিৎসালয় আৰু আহক চিকিৎসালয় মৈৰাবাৰী। মই ডক্টৰ প্ৰদীপ কুমাৰ দেৱ মহন্ত, মই নিজধিং নগাঁও জিলাৰ আহাক হস্পিটেলৰ ছুপাৰিণ্টেণ্ডেণ্ট কাম গাইনকলজিষ্ট হিচাপে মই বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছোঁ। 30খন বিচনা লৈ পেলাই ইয়াত প্ৰথম OPD আৰম্ভ কৰি যোৱা 2010 চনৰ পৰা যেতিয়া আৰম্ভ হ'ল, কিন্তু 2013 চনত প্ৰথম ইয়াত অপাৰেশ্যনৰ যি সুবিধা, সেই অপাৰেশ্যনৰ সুবিধাখিনি ইয়াত আৰম্ভ কৰা হ'ল।